75 বছৰে মুছলমান সম্প্ৰদায়সকলক কংগ্ৰেছে কি ধৰণে হুহি খালে সেই ভিডিঅ' এটা মই আপোনালোকক দিছোঁ এবাৰ চাওকচোন। কংগ্ৰেছলৈকে আপোন আৰু কোনো হ'ব নোৱাৰে। কংগ্ৰেছে আমাৰ আপোন। ৭৫ বছৰ আমাক ঠগি ভোট নিলে, আমাৰ কাৰণে ডিটেনশ্যন কেম্প বনালে। কংগ্ৰেছৰ এই মন্ত্ৰীসকলে চাকৰি বিচাৰি গ'লে 1 লাখ 2 লাখ নহয় 10 লাখ লৈকে টকা ঘুষ লৈছে। এইটো ধ্ৰুৱ সত্য। ভূপেন কুমাৰ উত্তৰ দিব নোৱাৰিব, জেপি দাসে উত্তৰ দিব নোৱাৰিব, গৌৰৱ গগৈয়ে উত্তৰ দিব নোৱাৰিব, কাৰণ কংগ্ৰেছ চৰকাৰৰ সময়তে এই ডিটেনশ্যন কেম্প বনোৱা হৈছে। ডি ভোটাৰৰ সন্দেহযুক্ত নাগৰিকক এই ডিটেনশ্যন কেম্পত ৰাখিবৰ কাৰণে কংগ্ৰেছে আমাক এই উপহাৰ দিছে। যিসকলে নেকি এই ভিডিঅ'টো চাই আছে মুছলমান সম্প্ৰদায়ৰ লোকে এবাৰ ভাবি চাব আমাৰ আপোনালোকক যি ধৰণে এই কংগ্ৰেছে হুহি খালে কংগ্ৰেছলৈকে আপোন আৰু কোনো হ'ব নোৱাৰে। চালে ভাল হয়। কংগ্ৰেছে আমাৰ আপোন। ৭৫ বছৰ they had been cheating লোকজনে ঠিক কথা কৈছে। for 75 years ৭৫ বছৰ আমাক ঠগি ভোট নিলে, আমাৰ কাৰণে ডিটেনশ্যন কেম্প বনালে। আমাৰ ডি ভোটাৰৰ সমস্যা সমাধান কৰি নিদিলে, NRC সমস্যা সমাধান কৰি নিদিলে, আমাক ম্যাদী পট্টা নিদিলে, আমাক স্কুল কলেজ বনাই দিয়া নহল, আমাক চাকৰি দিয়া নহল। কংগ্ৰেছৰ এই মন্ত্ৰীসকলে চাকৰি বিচাৰি গ'লে 1 লাখ 2 লাখ নহয় 10 লাখ লৈকে টকা ঘুষ লৈছে। এইটো ধ্ৰুৱ সত্য। এই কংগ্ৰেছে এতিয়া আহিব, জেপি দাস আহিব, ভূপেন কুমাৰ আহিব, গৌৰৱ গগৈ আহিব। আমাক ঠগিছে নে নাই কংগ্ৰেছে? সবেই কক ঠগিছে নে নাই? একেলগে কক ঠগিছে নে নাই? এখিনি কিন্তু একেবাৰে বুজি পোৱা নাই কিন্তু কংগ্ৰেছৰ কোনো মিটিঙত এই মুছলমান সম্প্ৰদায়ৰ এখিনি ব্যক্তিয়ে ইহঁতকে যে ৰাম কানুন দিলে সেই সময়ত একেবাৰে উপলব্ধি কৰা। ইমান কিয় ঠগিবা তোমালোকে? ইমান কিয় প্ৰতাৰণা কৰিবা কংগ্ৰেছ? নোৱাৰিবা আৰু। এতিয়া আমি বুজি উঠিছো তোমালোকক ভোট দিয়া নহব। কংগ্ৰেছত ভোট দিব লাগে যিসকলে কব সেইজন মানুহক সোণাপুৰ চাৰিআলিৰ ধুনীয়া কথা কৈছে, ধুনীয়া। চাইকেল দি টেম্পুত নহলে ই ৰিক্সাত বংগালমৰালৈকে আহিবলৈ দিব লাগিব। ভূপেন কুমাৰ বৰাই, গৌৰৱ গগৈ, জেপি দাস বংগালমৰাৰ পৰা সোণাপুৰ চাৰিআলিলৈকে ই ৰিক্সাত যাব লাগিব। ভৰতনলা আহিব লাগিব বাছ। ভৰতনলা বাছ ক'ত গ'ল এতিয়া? ৰাণী নৰ লিপষ্টিক লগাই অহা নিৰ্বাচনত নিশ্চয় হেঁচা পাব চাগে। মুছলমান সম্প্ৰদায়ৰ ব্যক্তিসকলে যে ভোট নিদিয়ে ইয়াতে এটা প্ৰমাণ পোৱা গৈছে। গাড়ী ভাঙি পেলাব, তোমাক উত্তৰ দিব, শিলগুটি মাৰিব, অপমান কৰিব। তাৰ ভয়ত তুমি আহিব নোৱাৰা। এইখন চৰকাৰে সকলোকে সমান চকুৰে চাই যি পাৰিছে দিছে, সকলোকে দিছে। কোনো মুছলিম হিন্দু চোৱা নাই কিন্তু দেই। দৌলতপুৰৰ ৰাস্তা বনাক, বঙালমৰাৰ পৰা হালমাৰা ৰাস্তা বনাক, বঙালমৰাৰ পৰা গড়চিকা ৰাস্তা বনাক, কেহুতলি কৰুণাবাৰীৰ পৰা ফতেপুৰৰ ৰাস্তা বনাক, কেহুতলিৰ পৰা তেলখাটৰ ৰাস্তা বনাক, বৰচালাৰ পৰা হালমৰাৰ ৰাস্তা বনাক। আমাৰ পৰা ভোট লৈ যায় একটা নহয়, মৰি যোৱা মানুহৰ ভোট। সঁচা কথা কৈছে দেই, সঁচা কথা। গোটেই জীৱন ভৰ মই জীয়াই থকালৈকে অভিশাপ দিম এই ভৰত আৰু ৰাণী মিছলীয়া পৃথিৱীত। ইহঁতৰ লৈকে মিছলীয়া মানুহ আৰু পৃথিৱীত কোনোদিন হ'ব নোৱাৰে। ইমান মিছা কথা ক'ব পাৰি। মিছাতকৈও মিছা ক'ব পৰা ব্যক্তি যদি আছে ভৰত আৰু ৰাণী। ৰাণী তুমি আহিবা, অহাবাৰত আহিবা নহয়, তুমি MP খেলিবৰ কাৰণে আমাৰ মনত থাকিব। ভালদৰে বুজাই দিয়া মাইনৰিটিৰ মানুহ ব্যাকল হৈ থকা নাই, বেকুব হৈ থকা নাই। কংগ্ৰেছৰ জনপ্ৰিয়তাটো সদায় কমি আহিছে। এইটো হ'ল কংগ্ৰেছৰ কথা মই ক'লো আৰু এনেকৈ কমি গৈ থাকিব। মই ভাবো পাপ হ'ব, গুনাহ হ'ব। কাৰণ ৭৫ বছৰ ইমান প্ৰতাৰণা কৰিব, প্ৰতিটো কংগ্ৰেছৰ কথা মই জাতিকে ইহঁতে প্ৰতাৰণা কৰিলে দিবনে? শাসনত থাকিব।